আপনার হাই 2027 লৈকে অলরেডি পেপার আপডেট আছে অল ডকুমেন্ট আপডেট আপনার হাই ইন্স্যুরেন্সের পৰা পুলিশের পৰা সব আপডেট আছে হাই মাত্র 60,000 টাকা দি আছো 60,000 টাকা 60,000 টাকা এখন আপনার সেভিলেটর হয় 2010 এর হয় এখন প্রাইস আহিব মাত্র 1 লাখ টাকা 1 লাখ 1 লাখ টাকা গাড়ি কি কয় আপুনি মই ভ্যানখন আহিব আপোনাৰ 170 আহিব কেতিয়াৰ গাড়ি দাদা 2012 হয় 12 হয় এখন ফাইনান্স হৈ যাব ফাইনান্স নহব কেছত ল'ব লাগিব নেক্সট আছে এখন Hyundai Ion 2012 এর হয় এখন আহিব আপোনাৰ 140 1,40,000 নেক্সট টাকা আপোনাৰ 2014 এর হয় ডিজেল আপোনাৰ ডিজেল হাই এখন বর্তমান লৈকে বুকিং আছে বাৰু যদি কেনসেল হয় জনাব পাৰিম এখনৰ প্রাইস আছে 240 2,40,000 টাকা নেক্সট এখন আছে মাৰুতি কার আপোনাৰ 2006 বা 7 এর মান হ'ব এখন গাড়ি ধুনিয়া হৈ আছে হাই 1,20,000 টাকা লাগে 1 লাখ নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো বৰাগাঁও ট্ৰু ভেলু দাদা নমস্কাৰ বহুত দিনৰ মূৰত লগ পালো আপোনাক বহুতে মানে মোক কমেন্ট কৰি আছিলে যে আপোনাৰ ভিডিঅ' লাগে গতিকে আপোনাৰ ওচৰত আহি পাই গলো আজি কেনেকুৱা বাজেটৰ গাড়ী দেখাব দা একদম কম বাজেটৰ পৰা গাড়ী দেখাই দিম 60-70,000 টাকাৰ পৰা গাড়ী দেখাম মানে আপটো আপোনাৰ 20 লাখলৈকে দেখাই দিম আৰু 60,000 টাকাৰ গাড়ীখন ৰাস্তাত চলিব নাই গাড়ী একদম ধুনীয়া কন্ডিশন হৈ আছে পেপাৰ পাতি সব আপডেট পাব আপোনালোকে আৰু ট্ৰান্সফাৰো কৰি দিম লগত সব আপুনি কৰাই দিব শুনিলে আপোনালোকে আপোনালোকৰ যদি সপোন আছে এখন সেকেন্ড হেণ্ড গাড়ী লোৱাৰ তেতিয়াহলে আহিব পাৰে আপুনি দাদাৰ ওচৰত নে কি কয় দাদা বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক এটো আমাৰ গুৱাহাটী বৰাগাঁও ট্ৰু ভেলু হয় এখন আপোনালোকে যদি চিনি নাপায় লোকেশন খুজিলে লোকেশনটো দি দিম বাকি আপুনি জালুকবাৰীৰ ফালৰ পৰা যদি আহে আমাৰ লেফট সাইডে পাই যাব খানাপাৰা পৰা আহিলে ব্ৰিজৰ তলেদি ইউটাৰ্ণ লৈ কিনে লেফট সাইডে পাই যাব মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যোগাযোগ কৰিলে আপুনি নিশ্চয় সহযোগিতা কৰিব লোকেশন দি দিম ঠিক আছে বলক এতিয়া আৰম্ভ কৰা কেতিয়া আৰ্টিকা এখন আৰ্টিকাখন আপোনাৰ 2016 এৰ হয় আপোনাৰ BXI মডেল আপোনাৰ গাড়ীখন ফাৰ্স্ট ওনাৰ এখন প্রাইস ৰাখিছো মাত্ৰ 590 আস্কিং কন্টেবল আহিলে প্রাইস চাই দিম ডিজেলত আছে নে পেট্ৰলত আছে ইয়াৰ চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে ৰানিং কিমান হৈছে ৰানিং আপোনাৰ 60-70 মান হৈছে মানে 60 পৰা 70,000 কিলোমিটাৰ ৰানিং হৈছে আৰু এখন যদি কোনোবাই ফাইনান্সত ল'ব বিচাৰে ফাইনান্স হ'বনে ফাইনান্স হৈ যাব আপোনাৰ অল অসম হৈ যাব অসমৰ বাহিৰতো কিছুমান ঠাইত হৈ যায় মানে কিছুমান আপোনাৰ ঠাই লৈ কথা আৰু ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 1 পৰা 1.5 লাখ টকা দিলে ওলাই দিব 1.5 লাখ টকা দিলেও ওলাই যাব নেক্সট আছে আৰু এখন আছে আপোনাৰ টয়োটাৰ কি আছিল এখন আপোনাৰ আৰবান ক্ৰুজাৰ হয় 2021 এখন আপোনাৰ ফাৰ্স্ট ওনাৰ ৰানিং হৈছে 50-60 মান হৈছে আপোনাৰ এখনৰ প্রাইস ৰাখিছো আস্কিং 860 8,60,000 টকা দাদাই দাম কৈছে দাদা আপোনালোকৰ ইয়াতে ফিক্স প্ৰাইস না আহিলে কিবা নেগোচিয়েবল হৈ যাব না আহিলে ওয়ান টেবল আহিলে প্রাইস চাই দিম আমি আছক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে পেপাৰ পাৰ্টিটো সব আপোনালোকে ট্ৰান্সফাৰ কৰি দিব অল পেপাৰ আৰু যদি সৰু সুৰা কিবা কাম থাকে সেইখিনিও কৰাই দিম সাৰ্ভিসিং কৰাই দিম আপোনাৰ আৰু মাৰুতি গাড়ীত আপোনাৰ 7 বছৰৰ ভিতৰত থকা গাড়ীবোৰ আপুনি ওয়াৰেন্টি পাই যাব আৰু তিনিটা সাৰ্ভিসিং বেলেগ কোম্পানীৰ লৈ তেতিয়াহলে ওয়াৰেন্টি নাথাকে তেতিয়া আমি গাড়ীখন চাই দিও জাস্ট বাকি ওয়াৰেন্টিটো নাথাকে নেক্সট এখন আছে আপোনাৰ এখন কি আছে এখন আপোনাৰ আৰ্টিকা 2019 এৰ হয় ZXi প্লাস টপ মডেল হয় এখনো আপোনাৰ আস্কিং ৰাখিছো 820 8,20,000 টকা মই লক খোলা আছে গাড়ীখন এবাৰ দেখাই দিছো সব LCD লাগি আছে সিট কভাৰ লাগি আছে নে কিটা কৰিবলগীয়া বিশেষ তেনেকৈ একো নাথাকে খালি আহি বা ফাইনান্সত ললে ফাইনান্সত ল'ব পাৰে কেছত ললে কেছত ল'ব পাৰে নে কিটা নেক্সট এখন কি আছিল এটা এখন আপোনাৰ ৰিনল্ডৰ হয় ড্ৰাইভাৰ হয় 2020 এৰ হয় এখনৰ প্রাইস ৰাখিছো আস্কিং ৰাখিছো 440 4,40,000 টাকা 4,40,000 টাকা ডিজেলত আছে নে পেট্ৰলত আছে আপোনাৰ 7 সিটাৰ চাৰিটা এল'হুইল পাই যাব 7 সিটাৰ ঘৰত যদি মানুহ বেছি আছে তেতিয়াহলে এখন চাব পাৰে নে কি কথা গাড়ীখনো খুব দাদা ৰানিং কিমান হৈছে এখন ৰানিং আপোনাৰ 60 মান হৈছে 30 নেক্সট এখন আছে আপোনাৰ সুইফট হয় আপোনাৰ 2022 এৰ হয় এখন নতুনকে কমাইছে ৰানিংও কম আছে আপোনাৰ 37,000 মান ৰানিং আছে আপোনাৰ 37,000 কিলোমিটাৰ ৰানিং হৈছে লক আছে বাৰু একোনাই আপোনালোকে আহিলে খুলি দিব নে কি কথা হয় এখনত আপোনাৰ 1 বছৰ ওয়াৰেন্টি পাব তিনিটা সাৰ্ভিসিং ফ্ৰী পাব বাকি এটা সাৰ্ভিসিং আমি কৰাই দিম এখন যদি কোনোবা ফাইনান্সত ল'ব বিচাৰে তেতিয়াহলে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 1,20,000-30,000 টাকা দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে আপোনাৰ দামটো কিমান বুলি ক'লে আপুনি দামটো এনে আস্কিং ৰাখিছো আমি 650 6,50,000 টকা আহিলে গাড়ী চাব পাৰে একদম ব্ৰেন্ড নিউ কন্ডিশন নেক্সট কি দেখাব না নেক্সট আপোনাৰ ওয়াগনাৰ এখন দেখাম 2022 এৰ হয় এখন এখনৰ আস্কিং ৰাখিছো আমি 540
5,40,000 টকা 5,40,000 22 গাড়ী আপোনাৰ ওয়ারেন্টি পাই যাব সার্ভিসিংও পাই যাব নেক্সট এখন আছে আপোনাৰ এখন কি আছিলে এখন আপোনাৰ সিলেৰিও হয় অটোমেটিকত আছে আপোনাৰ হয় 2015 ৰ হয় এখন প্রাইস ৰাখিছো 320 মাত্ৰ আস্কিং 3,20,000 টকা নেক্সট এখন আছে আপোনাৰ ডিজাৰ হয় 2013 ৰ হয় এখন আপোনাৰ নতুনকে কমাইছে প্রাইসটো ৰাখিছো 295 ডিজেলৰ আছে নে পেট্ৰলৰ আছে আপোনাৰ পেট্ৰলত নেক্সট আছে এখন ওয়েগনাৰ এখন আপোনাৰ 2016 মানৰ হয় এখন হয় 16 নহয় 13 মানৰ হয় এখন এখনৰ প্রাইস ৰাখিছো 260 আস্কিং 2,60,000 টকা দাদা কৈছে যে আমাৰ ইয়াতে কোনো ফিক্স প্ৰাইস নহয় আহিলে নেগোচিয়েবল কৰি দিম নেক্সট এখন আছে ৰেড কালাৰৰ ওয়েগনাৰ এখন 2018 ৰ হয় এখন আপোনাৰ প্রাইস ৰাখিছো 3,10,000 টকা নেক্সট আৰু এখন আছে ওয়েগনাৰ এখন আপোনাৰ 2013 বা 14 মানৰ হ'ব এখন আপোনাৰ 240-50 মান আছে আস্কিং 2,45,000 টকা নেক্সট এখন এটা হন্ডাৰ এখন ক্ৰেটা নেকি এখন ক্ৰেটা হয় 2023 আপোনাৰ এমএল সিৰিজৰ ভিআইপি নাম্বাৰত আছে এখনৰ প্রাইস ৰাখিছো আস্কিং আপোনাৰ 970 ৰাখিছো কন্টেবল আহিলে প্রাইস চাই দিম বাৰু এখন 9,70,000 টকা দাদাই দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব গাড়ী একবাৰ দেখাব পাৰে ব্ল্যাক কালাৰত আছে সানৰুফ আছে নেকি এখন সানৰুফ আছে সানৰুফ পাই যাব চাৰিটা এলয় হুইল পাই যাব টায়াৰ চাক একদম 95% গ্ৰিপ পাই যাব নেক্সট আছে এখন ইয়ন হয় ইয়নখন আপোনাৰ 180 মান ৰাখিছো আমি প্রাইসখন 1,80,000 টকা কেতিয়াৰ ইয়ন দাদা এখন ইয়ন হল আপোনাৰ 2013 মানৰ হ'ব 2013 ৰ ইয়ন নেক্সট এখন আছে এটা এল্টোখন আপোনাৰ 14 বা 15 মানৰ হ'ব এখন আস্কিং ৰাখিছো 190 1,90,000 টকা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব আপোনাৰ 1.5 বছৰ 2 বছৰ হৈ যাব কোনোবাই ল'ব বিচাৰে তেতিয়াহলে আপোনাক ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 60 পৰা 70,000 টকা দিলে ওলাই দিম এখন 60-70,000 টকা দিলে ওলাই যাব নেক্সট আছে দাদা এখন ইনোভা আছিল নেকি এখন হয় এখন আপোনাৰ 2021 ৰ অলমোস্ট আপোনাৰ 3 ষ্টাৰ টপ মডেল হয় এখনৰ ৰানিং আপোনাৰ 1 লাখ সামথিং হৈছে আস্কিং ৰাখিছো আপোনাৰ 19 লাখ 19 লাখ টকা দাদাই দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব কন্টেবল আহিলে প্রাইস চাই দিম দাদা ৰানিং কিমান মান হৈছে এখন ৰানিং আপোনাৰ 1 লাখ সামথিং কিবা হৈছে আপোনাৰ মানে 1,90,000 1 লাখ আমাৰ কিলোমিটাৰ আপোনালোকে যি পাব জেনুইন পাব আমাৰ কোনো ধৰণৰ মিটাৰ চিটাৰ টেম্পাৰিং কৰা নহয় 2 লাখ চলা হলে 2 লাখে পাব আচ্ছা মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে অটোমেটিকৰ আছে কি দাদা অটোমেটিকত হয় অটোমেটিকৰ আছে গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদাই কৈছে 90,000 1 লাখ কিলোমিটাৰ রানিং হৈছে 19 লাখ টকা দাদাই দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল কৰি দিব নে কি কয় তাৰছত গাড়ীখনো খুব ধুনীয়া আছে দাদা এখন ফাইনান্সত ললে ডাউন পেমেন্ট কিমান দিব লাগিব ফাইনান্সত আপোনাৰ 5 লাখ টকা দিব লাগিব 4-5 লাখ টকা দিলে ওলাই যাব নেক্সট এখন আছে ওয়েগনাৰ আপোনাৰ 2017 হয় অটোমেটিক হয় এখন এখন 2017 ৰ আছে এখন প্রাইস ৰাখিছো মাত্ৰ 290 2,90,000 টকা নেক্সট আছে দাদা আৰু এখন ওয়েগনাৰ এখন আপোনাৰ 2017 ৰ হয় অটোমেটিক হয় এখনৰ প্রাইস আপোনাৰ সেম ৰাখিছো 290 ৰাখিছো 2,90,000 টকা নেক্সট আৰু এখন আছে ওয়েগনাৰ এখন 2015 ৰ হয় আপোনাৰ এখনৰ ম্যানুয়াল হয় দুটা অটোমেটিক এখন আপোনাৰ ম্যানুয়াল এখন 280 মান হলে আস্কিং 2,80,000 টকা কন্টেবল আহিলে আৰু চাই দিম দাদা কৈছে যে আমাৰ ইয়াতে এনেকুৱা ফিক্স প্ৰাইস নহয় আহক আৰু কিবা এটা নেগোচিয়েবল কৰি দিব নেক্সট এখন আছে সুইফট ৰেড কালাৰত আছে হয় এখন গাড়ী ধুনীয়া হৈ আছে একদম আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী এখন আপোনাৰ 2015 ৰ হয় এখন আচ্ছা 2015 কিমান নাম ৰৈছে দাদা এখন আপোনাৰ আস্কিং ৰাখিছো আপোনাৰ 360 আস্কিং ৰাখিছো বাকি অন টেবল আহিলে প্ৰায় চাই দিম ফাইনান্স 3,60,000 টকা দাম কৈছে আহিলে আৰু কিবা এটা ডিসকাউন্ট হৈ যাব নেক্সট এখন আছে আপোনাৰ ডিজাৰখন আপোনাৰ 2014 বা 15 মানৰ হ'ব এখনো আপোনাৰ 340 ৰাখিছো 3,40,000 টকা তাৰ ডিজেল নে পেট্ৰল পেট্ৰলৰ আছে নেক্সট আৰু এখন আছে সুইফট এখন 2015 ৰ হয় আপোনাৰ এখন আস্কিং ৰাখিছো 340 3,40,000 টকা নেক্সট আছে এখন আপোনাৰ ডিজাৰখন আপোনাৰ 2016 ৰ হয় ZXi মডেল আপোনাৰ টপ মডেল হয় এখন আস্কিং ৰাখিছো আপোনাৰ 410 4,10,000 টকা নেক্সট আছে আৰু এখন ডিজাৰটা এখন আপোনাৰ 2014 ৰ হয় এখন আস্কিং আপোনাৰ 350 ৰাখিছো বাকি অন টেবল আহিলে প্ৰায় 3,50,000 টকা ফাইনান্স হ'ব নেকি ফাইনান্স হৈ যাব আপোনাৰ ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 80 পৰা 90,000 টকা দিলে 80-90,000 টকা দিলে ওলাই যাব নেক্সট এখন আছে আৰু ডিজাৰ এখন 2017 ৰ হয় আপোনাৰ নিউ লুকছৰ হয় আপোনাৰ এখন আস্কিং ৰাখিছো 440 4,40,000 টকা নেক্সট আছে ওয়েগনাৰ এখন আপোনাৰ 2017 মানৰ হয় এখনৰ প্রাইস ৰাখিছো আপোনাৰ 3,30,000 টকা নেক্সট দাদা এখন আছে আপোনাৰ ব্ৰায়ো এখন আপোনাৰ 2013 ৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় এখনৰ প্রাইস ৰাখিছো 170 হলে দি দিম আৰু এখন 1,70,000 টকা ফাইনান্স হ'ব নেকি ভিডিও চাইলে আৰু কিবা এটা চাই দিম ফাইনান্স হ'ব নেকি
ফাইনেন্স আপোনাৰ 1 বছৰৰ কাৰণে হ'ব, বেছি এক নহ'ব বাৰু। বছৰৰ কাৰণে হৈ যাব। বছৰৰ নেক্সট কাৰণে এখন আছে আপোনাৰ, এখন কি আছিলে? এখন আপোনাৰ Honda City হয়। হয়, এখন প্ৰাইচ ৰাখিছো 420। 4,20,000 টকা। এখন I20 আপোনাৰ বাম্পাৰটো অলপমান কাম আছে, সেইখিনি কৰাই দিম বাৰু আমি। হয়, এখনৰ প্ৰাইচ ৰাখিছো 290। 2,90,000 টকা। নেক্সট এখন আছে আপোনাৰ হোণ্ডাৰ, কি আছিলে এখন? এখন Honda Jazz হয় এখন। হয়, এখনৰ প্ৰাইচ ৰাখিছো আপোনাৰ 330। 3,30,000 টকা। নেক্সট আছে এখন আপোনাৰ I10 নেকি? এখন আপোনাৰ I10 1,40,000 টকা ৰাখিছো, বাকি 2012 গাড়ী হয়। হয়, ডকুমেন্ট সব আপডেট আছে, আপোনাৰ ট্ৰান্সফাৰো কৰাই দিম। আচ্ছা। নেক্সট আছে এখন WagonR। এখনৰ 2012 হয়। হয়, এখনৰ প্ৰাইচ ৰাখিছো 230। 230। নেক্সট আছে এখন দাদা আপোনাৰ এল্টো। এল্টো আপোনাৰ 2014 হয়। এখনৰ প্ৰাইচ ৰাখিছো 260 ৰাখিছো, অন টেবল আহিলে চাই দিম এখন। 2,60,000 টকা। নেক্সট আছে আপোনাৰ ইয়ন। ইয়নৰ 2012 বা 13 মানৰ হ'ব, প্ৰাইচটো 150 ৰাখা হৈছে এখন। 1,50,000 টকা। নেক্সট আছে দাদা এখন WagonR। WagonR আপোনাৰ 2013 হয় এখন। হয়, এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 2,40,000 টকা। 2,40,000 টকা। দাদা এইবিলাক গাড়ী যিমান ক'লে ফাইনেন্স হৈ যাব? ফাইনেন্স কিছু আপোনাৰ 2014 ওপৰত যিবোৰ গাড়ী আছে হয়, সেইকেইটা ফাইনেন্স হ'ব। আচ্ছা। বাকি আমাৰ ইয়াতে আপোনাৰ কিছুমান গাড়ী এক্সিডেন্টাল থাকে, নাথাকা নহয়। হয়, যোনকেইটা গাড়ী এক্সিডেন্টাল আমি আপোনালোকক কৈ দিম যে দাদা এখন এক্সিডেন্টাল আছে, আপোনালোকে চাই লওক, বাকি আপোনালোকে হেৰি কৰি ল'ব। নেক্সট আছে এখন ৰিচ। ৰিচখন আপোনাৰ 2009 বা 10 হ'ব। হয়, এখনৰ 140 ৰাখিছো প্ৰাইচ। 1,40,000 টকা। নেক্সট আছে দাদা এখন ডিজাৰ, হোৱাইট কালাৰত আছে। ডিজাৰত আপোনাৰ 2016 হয়। গাড়ী হয়, ধুনীয়া হৈ আছে একদম, খালি অলপমান বডিৰ কাম আছে আপোনাৰ, বাকি কোনো কাম নাই। হয়, এইখিনি কাম আমি কৰাই দিম বাৰু। এখনৰ প্ৰাইচ ৰাখিছো 390। 3,90,000 টকা দাদাই দাম কৈছে। দাদা ডিজেল নে পেট্ৰল এখন? পেট্ৰল এখন। পেট্ৰলত আছে। এয়া চাওক, মই গাড়ীখন এবাৰ দেখাই দিছো। আৰু দাদাইটো আগতেও কৈছে যে মাৰুতিৰ গাড়ী যদি দাদা তাত লয়, তেতিয়াহ'লে ইঞ্জিন ৱাৰেণ্টি আপোনালোকে প্ৰত্যেকখন গাড়ীতে পাই যাব, নে কি কয়? প্ৰত্যেকখনত নাপায় বাৰু, 2017-18 ওপৰত হ'ব লাগিব, তেতিয়া পাব আপুনি। নেক্সট আছে এখন WagonR। এখন আপোনাৰ 2010 বা 11 মানৰ হ'ব। এখন যোৱাকালি আহিছে গাড়ীখন, হয়, প্ৰাইচখন গম পোৱা নাই এতিয়ালৈকে। আচ্ছা। নাম্বাৰ প্লেটটো দেখাই দিয়ক। মই নাম্বাৰ প্লেটটো দেখাইছো, যদি আপোনালোকে এখন চাব বিচাৰে তেতিয়াহ'লে দাদাৰ লগত যোগাযোগ কৰিলে হ'ল, নে কি মই কয়? আপোনাক ইনফৰমেশ্যন দি দিম। নেক্সট এখন আছে চেলেৰিও। চেলেৰি আপোনাৰ 2014 হয়। এখন ফাইনেন্স হৈ যাব আপোনাৰ 2 বছৰৰ কাৰণে। হয়, এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 290। 2,90,000 টকা। নেক্সট আছে দাদা এখন ভাৰ্না। ভাৰ্না এখন আছে 2010 হয়। হয়, পেপাৰটো চাব লাগিব, আপডেট আছে নে নাই। যদি হয়। এজিটিছ লৈ যায় মাত্ৰ 80,000 টকা দিয়ক। আচ্ছা, আৰু যদি আপুনি বনাই দিব লাগে তেতিয়াহ'লে এইখিনি দিব লাগিব, মানে ইয়াত হ'ব আৰু। আচ্ছা। নেক্সট আছে এখন আপোনাৰ চুইফট। চুইফট আপোনাৰ 2013 হয়। হয়, 13 মডেল, প্ৰাইচ ৰাখিছো 260। 2,60,000 টকা। নেক্সট আছে এখন ডিজাৰ। ডিজাৰো আপোনাৰ 2014 মানৰ হয়। হয়, এখনৰ প্ৰাইচ ৰাখিছো 290। 2,90,000। ডিজেল নে পেট্ৰল দাদা? পেট্ৰল, সব পেট্ৰল আছে। নেক্সট আছে দাদা এখন WagonR। WagonR 2011 মানৰ হ'ব। হয়, এখনৰ প্ৰাইচ ৰাখিছো 210। 2,10,000 টকা। এখন আছে কুইট, বহুতে বিচাৰি থাকে দাদা কুইট। হয়, কুইট দুখন আপুনি এক লগত দেখাব পাৰে। দুখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 190 কে ৰাখিছো। মানে 1,90,000 টকা। 1,90,000 কেতিয়াৰ গাড়ী দাদা এখন? এখন আপোনাৰ 16-17 মানৰ হ'ব দুটাই। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। আচ্ছা। নেক্সট আছে দাদা এখন আছিলে আপোনাৰ, কি আছিলে? এখন আপোনাৰ এক্সক্ৰছ হয়, 2016 মডেল। হয়, এখনৰ প্ৰাইচ ৰাখিছো 380। 3,80,000 টকা। মই ইঞ্জিনটো এবাৰ দেখাই দিছো, চাওক। গাড়ী ধুনীয়া হৈ আছে। বহুতে কয় যে দাদা ইঞ্জিন খুলি দেখাব লাগে, মই ইঞ্জিন খুলি দেখাই দিছো। দাদাই অলপমান মানে চাফ চিকুণ কৰি আছে, নে কি কথা? হয়, বাকি যিখিনি কৰিব লাগে সেইখিনিতো কৰি দিব। অন টেবল আহিলে ভালেখিনি ডিছকাউণ্ট কৰি দিম। আচ্ছা, ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব।